হোটেলখনৰ মানুহে মোক একচুৱেলি ভালকৈ খাবলৈ সুবিধা নিদিলে। আপোনালোক যদি আহিব বিচাৰে কাপোৰৰ কাৰণে চবতকৈ বেষ্ট হয়, যিহেতু এটা প্ৰাইভেট ৰুম পাই যায় তেওঁলোকে। ইণ্টাৰেষ্টিং কথা, এই যাত্ৰাটো হ'ব বাছেৰে। সৰ্বসাধাৰণ মানুহে কি কৰে, যদি দিল্লীৰ পৰা গুজৰাট যায় তেতিয়াহ'লে হয় ট্ৰেইনে যাব, নহয় ফ্লাইটেদি যায়। হেল্ল' গাইজ, মই উপস্থিত আছোঁ এতিয়া ভাৰতৰ সৰ্ববৃহৎ ISBT দিল্লীৰ কাশ্মীৰী গেটত। আৰু মই আজি ইয়াৰ পৰা যাত্ৰা কৰিম। দিল্লীৰ পৰা মোৰ যাত্ৰা হ'ব দিল্লী টু গুজৰাট আহমেদাবাদ, আৰু এই যাত্ৰাটো হ'ব বাছেৰে। চবতকৈ ইণ্টাৰেষ্টিং কথা, এই যাত্ৰাটো হ'ব বাছেৰে। সৰ্বসাধাৰণ মানুহে কি কৰে, যদি দিল্লীৰ পৰা গুজৰাট যায় তেতিয়াহ'লে হয় ট্ৰেইনে যাব, নহয় ফ্লাইটেদি যায়। কিন্তু খুব কম সংখ্যক মানুহে একচুৱেলি বাছেদি যায়। মই চিন্তা কৰিলোঁ এইবাৰ কিবা এটা ইউনিক কৰোঁ, বেলেগ ধৰণৰ কৰোঁ। জীৱনত প্ৰথমবাৰ বাবে মই 983 কিলোমিটাৰ একেৰাহে বাছ যাত্ৰা কৰিম। এই বাছ যাত্ৰাটো মই নিজেও উপভোগ কৰিম আৰু এই ভিডিঅ'টো চাই পেলাই আপোনালোকেও উপভোগ কৰিব বুলি আশা ৰাখিলোঁ। হেল্ল' গাইজ, মই এতিয়া বাছত একচুৱেলি ISBT 2 মিনিটমানৰ কাৰণেহে বাছখন ৰাখিলে, সেইকাৰণে আপোনালোকক বাছখনৰ বাহিৰটো দেখাব পৰা নাই এতিয়ালৈকে। আমি এতিয়া বাছখনত উঠিলোঁ, আমাৰ বিশেষকৈ বস্তু পাতিখিনি বহুত আছিলে, সেইকাৰণে আমি বাছত প্ৰথমে বস্তুখিনি দিয়াৰ মানে সোমাই লোৱাৰ চেষ্টা কৰিলোঁ। সেইকাৰণে অলপ বাহিৰখিনি আমি দেখাব আপোনালোকক নোৱাৰিলোঁ। চাওকচোন এই বাছখনৰ ইণ্টেৰিয়ৰটো কেনেকুৱা ধৰণৰ হয়, আপোনালোকে এবাৰ চাওকচোন। এয়া প্ৰথমতে চিট আছে, বাকীখিনি হৈছে শ্লিপাৰ। ওপৰতো আছে আৰু তলতো শ্লিপাৰ আছে। খুব সুন্দৰ বাছ, লাক্সাৰিয়াছ বাছ হয় এখন। আমাৰ চিট হৈছে, আপোনালোকক দেখাই আছো, আমাৰ চিট হৈছে OP। আমাৰ চিট হৈছে এইটো। একচুৱেলি আমি শ্লিপাৰ লৈছোঁ, যিহেতু 983 কিলোমিটাৰ হয় গোটেই যাত্ৰাটো, সেইকাৰণে আমি শ্লিপাৰ ল'ব লগা হৈছে। বাকীখিনিও একেই হ'ব, তথাপিতো কিছুমানে আৰু দিয়কচোন চিটত চাগে যাব পাৰিব সেইকাৰণে লৈছে, কিন্তু আমাৰ যিহেতু আমাৰ লগত বাচ্ছা আছে, সেইকাৰণে আমি যাবলৈ অলপ অসুবিধা হ'ব। সেইকাৰণে আমি অলপ আৰামত যাওঁ বুলি ভাবি পেলাই, যিহেতু গোটেই জাৰ্ণিটো একচুৱেলি হ'বলৈ গৈ আছে প্ৰায় 18 ঘণ্টা জাৰ্ণি। 18 ঘণ্টা যিহেতু জাৰ্ণিটো হ'ব, সেইটো কাৰণে মই ভাবো যে একচুৱেলি শ্লিপাৰ লোৱাটো বেষ্ট হয়। যদি শ্লিপাৰ লোৱা হয় তেতিয়াহ'লে ইমান কষ্ট নহ'ব যাবলৈ। একচুৱেলি মই যিটো ভাবিছো যে দিল্লী বাছৰ কথা আমি শুনি থাকো, দিল্লী বাছখিনি একচুৱেলি যদি চাবলৈ যাওঁ তেতিয়াহ'লে ট্ৰেইনতকে কোনো গুণে কম নহয়। যিহেতু মই দিল্লীৰ পৰা যেতিয়া মানালী গৈছিলো, তেতিয়াও বাছত গৈ খুব সুন্দৰ লাগিছিলে, খুব আৰামদায়ক বাছ পাইছিলো। সেইকাৰণে এইবাৰ ভাবিলো যে দিল্লীৰ পৰা গুজৰাটলৈ এই বাছতে যাওঁ। এই বাছখিনি দিল্লীত যিহেতু বহুত লাক্সাৰিয়াছ বাছ পোৱা হয়, সেইখিনি আমাৰ অসমত বিশেষকৈ নাথাকে। সেইকাৰণে এই মজাটো ল'বলৈ হ'লে দিল্লী আহিছো যেতিয়া ইয়াতে লৈ যাওঁ বুলি ভাবি পেলাই এই বাছত যোৱা সিদ্ধান্তটো কৰিলো। শ্লিপাৰৰ আমাৰ বেডখন আপোনালোকক দেখাবলৈ লৈছোঁ। এই বেডখনত একচুৱেলি কি কি সুবিধা আছে, কেনেকুৱা ধৰণৰ, কি চাফা নে লেতেৰা, গোটেইখিনি আপোনালোকে চাওক। ফ্ৰণ্টত আছে 2টা বটল হোল্ডাৰ আৰু তলত আছে 2খন ব্লেংকেট। এয়া ব্লেংকেট খুব চাফা হয়, মই কিন্তু খুব চাফা পাইছোঁ। হোৱাইট বেডশ্বীট হয়। হোৱাইট বেডশ্বীটত একচুৱেলি যদি লেতেৰা কিবা ধৰণৰ থাকে তেতিয়াহ'লে লগালগ ধৰা পৰে, কিন্তু ইয়াত তেনেকুৱা ধৰণৰ লেতেৰা মই একো পোৱা নাই। ইমান যাত্ৰা হয় যদিও বাছখনত তেওঁলোকে সেইটো কিন্তু ভাল মেইনটেইন কৰিছে। আৰু ছাইডত যদি চোৱা হয়, এখন ডাঙৰ এখন গ্লাছ হয়, ছাইডেদি আমি বাহিৰৰ সুন্দৰ সুন্দৰ ভিউখিনি আমি দৃশ্যখিনি উপভোগ কৰিব পাৰোঁ। আৰু এইফালে যদি চোৱা হয় তেতিয়াহ'লে চাৰ্জিং পইণ্ট 2টা আছে, আৰু ইয়াতে আছে এটা লাইট, এটা ৰিডিং লাইটো আছে। আৰু আমাৰ শ্লিপাৰৰ ইয়াত এটা বেলেগ ধৰণৰ সুবিধা আছে। শ্লিপাৰ যদিও মানে এইটো বন্ধ কোঠাৰ নিচিনা হৈ যায়। আপোনালোকক যদি দেখাওঁ তেতিয়াহ'লে এখন খুলি দিয়া, খুলি দেখাই দিয়া। এইটো এনেকৈ খুলিব পাৰি, সম্পূৰ্ণ খোলা, এনেকৈ খুলিব পাৰি। খুলি পেলাই আমি এইফালেদি এনেকৈ ওলাই যাব পাৰোঁ, এইফালেদি আমি এনেকৈ ওলাই যাব পাৰোঁ, আৰু এইফালেও হয়। আৰু এতিয়া আমি একচুৱেলি এখন মাৰি ল'ম, যদি ইচ্ছা যায় মাৰি ল'ব পাৰি, ইচ্ছা নগ'লে
বন্ধু কৰি থ'ব পাৰা, সেইটো নিজৰ নিজৰ কথা আৰু। দুটা গাৰু দিয়া আছে ইয়াত। ISBTৰ পৰা ওলাই পেলাই ইয়াত দিল্লীৰ চহৰৰ মাজে মাজে আমি গুজৰাটলৈ বুলি ওলাই আহিছোঁ। ইয়াত একচুৱেলি বহুত ভিৰ হয়। ইয়াত যদি চোৱা হয় তেতিয়াহ'লে গাড়ীৰে মানে কোনোবা এজেগাৰ পৰা এজেগালৈ যেতিয়া গাড়ীৰে যোৱা হয় যথেষ্ট ভিৰ হয়, আপোনালোকে দেখিছে গাইজ। ইয়াত একচুৱেলি মেট্ৰ'ত অহা যোৱা কৰাই ভাল। মেট্ৰ'ত আহিলেও কিছু জেগালৈ আকৌ গাড়ীত উঠিব লাগে, সেইটো এটা বেলেগ কথা। কিন্তু ধৰি লওক গাড়ীত যদি ইয়ালৈ আহে, যিটো 10 মিনিটৰ যিটো ৰাস্তা হ'ব লাগিছিলে, সেই ৰাস্তাটোত আপোনালোকৰ 40ৰ পৰা 1 ঘণ্টাও লাগিব পাৰে। কাৰণ গাড়ী মানে ইমানেই ভিৰ, মানে আপোনাৰ মই পাগলা হৈ গৈছোঁ। মই দেখি পাগলা হৈ গৈছোঁ যে গুৱাহাটীত কিমান ভিৰ, তাতকৈ ইয়াত বহুত বেছি ভিৰ গাইজ, বহুত বেছি। দিল্লী কাশ্মীৰ গেট ISBTৰ পৰা আমি 4:45 তাৰ পৰা ওলালোঁ। কিন্তু বৰ্তমান বাজিছে 6:30। প্ৰায় 1 ঘণ্টা 45 মিনিটৰ পাছতো এতিয়ালৈকে আমি কৰলবাগ পোৱাহি নাই। কৰলবাগ বুলি ক'লে একচুৱেলি দিল্লী কৰলবাগ বুলি ক'লে সকলোৱে চিনি পায়। তাতো অলপ সময় ষ্টপেজ আছে, ধৰি লওক মানুহ উঠিব তাত অলপ সময়, মানে কি আৰু সেই 2 মিনিট মানে আৰু। বহুত ধুনীয়া এটা দৃশ্য আপোনালোকক দেখাব খুজিছোঁ দিল্লীৰ। ইয়া গাইজ, বহুত সুন্দৰ দৃশ্য এইটো। 2 চাইডেদি গাড়ী গৈ আছে। আমি এতিয়া এখন অভাৰব্ৰিজৰ ওপৰত আহি আছোঁ। ছাইডত যদি আপোনালোকক দেখাবলৈ যাওঁ তেতিয়াহ'লে এটা মেট্ৰ' ষ্টেচনো আছে। ওপৰত মেট্ৰ' ষ্টেচন, আমি তলত আৰু এটা তলত ৰাস্তা, আৰু লগত আছে আমাৰ ভাৰতীয় জাতীয় পতাকা। ৰাস্তাৰ পৰা এয়াৰপৰ্টটো বৰ সুন্দৰকৈ ওলাই আছে গাইজ। এয়া চাওক দিল্লী এয়াৰপৰ্ট। যিহেতু মই বাছৰ আপাৰ ছিটত আছোঁ, আপাৰত আছোঁ কাৰণে মই একচুৱেলি দেখাব পাৰিছোঁ আপোনালোকক। যথেষ্ট ডাঙৰ এয়াৰপৰ্ট এইখন গাইজ। প্লেন জাষ্ট টেক অফ হৈছে, জাষ্ট টেক অফ হৈছে গাইজ। হেল্ল' গাইজ, ফাইনেলি দিল্লীৰ ISBTৰ পৰা 181 কিলোমিটাৰ অতিক্ৰম কৰি পেলাই বাছখন ৰাজস্থান পালেহি। ৰাজস্থানত আমাক মানে খোৱা বোৱাৰ কাৰণে আৰু টয়লেটৰ কাৰণে কিছু সময় ৰৈছে। একচুৱেলি বাছখন আপোনালোকক আমি দেখাব পৰা নাছিলোঁ কেনেকুৱা ধৰণৰ হয়। তেতিয়াহ'লে চাওকচোন মই অহা বাছখন কেনেকুৱা ধৰণৰ। একচুৱেলি বাছখন যদি সম্পূৰ্ণ যদি আপোনালোকক দেখাবলৈ যাওঁ, আমাৰ বাছখন হৈছে ফ্ৰণ্টৰ পৰা এনেকুৱা এইখন, আৰু যদি আমি ছাইডৰ পৰা যদি দেখাবলৈ যাওঁ, মই অলপ জুম কৰি দিছোঁ, এইখন ভিভ' বাছ বুলি কয়। www.mahalakshmi.in লিখা আছে। বাছখনৰ এইটো হৈছে বেক চাইড, আৰু বাছখনৰ এইটো হৈছে সোঁ চাইড। এটা চাইড খুব সুন্দৰ বাছ, খুব চাফা হয়। আপোনালোকে যদি কেনেবাকৈ যদি ভাবে আহোঁ বুলি, এই বাছখনত আপোনালোক আহিব পাৰে। গাড়ী মাত্ৰ 20 মিনিটৰ কাৰণে ৰখাইছে, সেইকাৰণে অতি সোনকালে কিবা এটা অৰ্ডাৰ কৰি পেলাই খাই লওঁ। খুলিবই না, তোমালোকে মানে অৰ্ডাৰ দি খালাই? ভাত খাইছা? অৰ্ডাৰ দি দিলা? অৰ্ডাৰ তুমি দিলা নে মায়ে দিলে? গাইজ ইমানেই দাম, আমি এইকেইটা অৰ্ডাৰ কৰিছোঁ। এইখন থালিৰ দাম গাইজ 550 টকা। বহুত বেছি টকা লোৱা নাই নে গাইজ? কিন্তু খাবলৈ একচুৱেলি বেয়া নহয়, খাবলৈ ভালেই। ৰাজস্থানী হয়, খানা খোৱা হ'ল কিন্তু যথেষ্ট দাম হয়। এওঁলোকে যিটো থালি অৰ্ডাৰ কৰিছিলে সেই থালিটোৰ দামেই 550 টকা, আৰু লগত লাগিছে GST। তেতিয়াহ'লে 550তকৈ অধিক হৈ গুচি গৈছে। বাৰু যে কি নহওক, একচুৱেলি ৰাজস্থানত এতিয়া বৰষুণ দি আছে।
অলপ আগত বৰষুণ দিছিলে, এতিয়া এৰিছে আৰু এতিয়া বৰষুণ আপোনালোকে দেখিছে। বাছ যাব হৈছে, আকৌ বাছলৈ উঠি যাওঁ। ৰাজস্থান গুড মৰ্ণিং গাইজ। আমি এতিয়া উদয়পুৰ ৰোডত আহি আছোঁ। উদয়পুৰ ৰোডৰ পাহাৰৰ মাজে মাজে এইটো এটা টানেল হয়। এই টানেলটো এতিয়া আমি পাৰ কৰি আছোঁ। হেল্ল' গাইজ, দিল্লীৰ পৰা আহি আমি ৰাজস্থানৰ খেৰবাৰত পাইছোহি। ইয়াত এটা 20 মিনিটৰ টি ব্ৰেক আৰু টয়লেট ব্ৰেক দিছে। হোটেলখন খুব সুন্দৰ হয়, ভিতৰৰ ইণ্টেৰিয়ৰো খুব সুন্দৰ, বৰ চাফা হয়। একচুৱেলি নতুন হয় চাগে এইখন। ফাইনেলি গাইজ আমাৰ ব্ৰেক শেষ হৈছে। গাড়ী আৰম্ভ হৈ গ'ল। গুজৰাটৰ দিশে গাড়ী চলি আছে এতিয়া। হোটেলখনৰ মানুহে মোক একচুৱেলি ভালকৈ খাবলৈ সুবিধা নিদিলে। কাৰণটো হৈ গ'ল কি, প্ৰথমতে হোটেলখনলৈ এণ্ট্ৰি কৰোঁতেই মই ভিডিঅ' কৰিছিলোঁ। আৰু তেওঁলোকে হয়তো ভাবিলে চাগে যে মই বহুত পুৰণি ইউটিউবাৰ, নহ'লে বা ফেচবুকত মোৰ ভিডিঅ' চলি থাকে। সেইকাৰণে যিহেতু তেওঁলোকৰ মানে হোটেলখন নতুন হয়, সেইকাৰণে তেওঁলোকে হোটেলখনে মোৰ ভিডিঅ' যোগেদি প্ৰচাৰ কৰিব বিচাৰিছিলে। কিন্তু তেওঁলোকে বাৰে বাৰে মোৰ ভিডিঅ' ক্লিপখিনি বিচাৰি আছিলে। আৰু গোটেই হোটেলখন ভিডিঅ' কৰিবলৈ তেওঁলোকে মোক মানে খুব জোৰ কৰি আছিলে। আৰু লগতে তেওঁলোকৰ কথা এটাই হ'ল কি যে তেওঁলোকে খুব সোনকালে প্ৰমোশ্যন হ'ব লাগে। মই তেওঁলোকক কৈছোঁ যে মই জাষ্ট ফুৰিবলৈ আহিছোঁ, জাষ্ট এনে ভিডিঅ' বনাইছোঁ, মই কোনো ইউটিউবাৰ তেনেকুৱা ধৰণৰ প্ৰফেশ্যনেল ইউটিউবাৰ নহয়। কিন্তু তেওঁলোকে একচুৱেলি মানি লোৱা নাই, তেওঁলোকে বিশ্বাস কৰা নাই। খোৱাৰ সময়তো অহালৈকে একেবাৰে লগত লাগিয়ে ফুৰিলে, ফোন নাম্বাৰটো বিচাৰি, এই ভিডিঅ' ক্লিপকেইটা বিচাৰি, মানে আৰু মোৰ ID বিচাৰি। ID মতলব মানে ইউটিউব ID আৰু ইনষ্টা, ইউটিউব আৰু ফেচবুকৰ। তেওঁলোকে বিশ্বাস কৰিব পৰা নাছিলে যে মই যে এতিয়া নতুনকৈ কেইটামান ভিডিঅ' এনেই জাষ্ট বনাইছোঁ, সেই কথাটো তেওঁলোকে একচুৱেলি বিশ্বাস কৰা নাছিলে। লাষ্টত মই ফোন নাম্বাৰটো দিয়া নাছিলোঁ। তেওঁৰ ফোন নাম্বাৰটো মই লৈছিলোঁ, লৈ পেলাই স্ক্ৰীনশ্বট মাৰি মই থৈ দিছিলোঁ। তাৰপাছত মই গাড়ীত উঠি আহিলোঁ। গাড়ীত উঠি অহা ধৰি লওক 10 কিলোমিটাৰমান অহাৰ পাছত, 10-15 কিলোমিটাৰ অহাৰ পাছতো তেওঁলোকে মোক আকৌ ফোন কৰিলে। মেইন কথাটো হৈ গ'ল কি, নাম্বাৰ কেনেকৈ পালে। নাম্বাৰ একচুৱেলি যেতিয়া গাড়ী এখন বুক কৰা থাকে, আমাৰ নাম্বাৰবোৰ গাড়ীৰ ওচৰত থাকে। আৰু তেওঁলোকৰ লগততো জানেই, ধৰি লওক সেই গাড়ীখিনিৰ লগত কণ্টেক্ট থাকে। সেই গাড়ীৰ ড্ৰাইভাৰলৈ ফোন কৰিলে, গাড়ীৰ ড্ৰাইভাৰ বা কণ্ডাক্টৰলৈ ফোন কৰিলে চাগে। তেওঁলোকে মোৰ নাম্বাৰটো তেওঁলোকক হোটেলৰ কৰ্তৃপক্ষক দিলে। আৰু ফোনৰ ওপৰত ফোন, লাষ্টত যিকেইটা ভিডিঅ' মই বনাইছিলোঁ, সেই ভিডিঅ'কেইটাকে মই ক্লিপকেইটাকে তেওঁলোকক দি পেলাইহে মই মানে শান্তি পাইছোঁ। তেওঁলোক অহালৈকে, এতিয়াও অকণমান আগলৈকে এতিয়ালৈকে ফোন কৰি আছে তেওঁলোকে। ৰাস্তাৰ কাষে কাষে ডাঙৰ ডাঙৰ ফেক্টৰী দেখিবলৈ আৰম্ভ কৰি দিলোঁ। আপোনালোকেও দেখিছে। ইয়াৰ অৰ্থ এটাই যে আমি গুজৰাট সোমাই গ'লোহি। দিল্লীৰ পৰা আহি গুজৰাট এয়া চহৰত সোমালোহি। আৰু 5 মিনিটমানৰ ভিতৰত আমি নামিব লাগিব গাড়ীৰ পৰা। হেল্ল' গাইজ, দিল্লীৰ পৰা 983 কিলোমিটাৰ অতিক্ৰম কৰি এতিয়া আমি উপস্থিত হৈছোহি আহমেদাবাদত। এই জাৰ্ণিটো একচুৱেলি প্ৰায় 19 ঘণ্টাই লাগিলে। 18 ঘণ্টা বুলি ভাবিছিলোঁ, কিন্তু যিহেতু এতিয়া প্ৰায় 12 বাজিব হ'ল, 12:10 মিনিট আছে, কিন্তু প্ৰায় 19 ঘণ্টাই হ'ল। জাৰ্ণিটো খুব সুন্দৰ আছিলে। বাছৰ ফেচিলিটিও ভাল আছিলে। বাছখনত কোনো ধৰণৰ আমি অসুবিধা পোৱা নাছিলোঁ। মই ভাবোঁ যে দিল্লীৰ পৰা যদি গুজৰাট আহমেদাবাদ বা গুজৰাটৰ অন্যান্য জেগালৈ যোৱা হয়, প্ৰায় 1000 কিলোমিটাৰলৈকে এইটো মোৰ প্ৰথম জাৰ্ণি আছিলে। সেইটো কাৰণে মই ক'ব বিচাৰোঁ যে বাছত আহি কোনো কাৰণত বেয়া নালাগে। ট্ৰেইনতকে কোনো কাৰণত বেয়া নহয়, ট্ৰেইনতকে মই ভাল বুলিহে কৈছোঁ। যিহেতু এটা বেলেগ এটা ধৰি লওক এটা কম্পাৰ্টমেণ্ট আমি পাই যোৱা হয়। পৰিয়ালৰ সৈতে একচুৱেলি আহিবলৈ বেছিহে সুন্দৰ হয়। আৰু চবতকে বেষ্ট হৈছে, যদি আপোনালোক যদি আহিব বিচাৰে, কাপোৰৰ কাৰণে চবতকে বেষ্ট হয়। যিহেতু এটা প্ৰাইভেট ৰুম পাই যায় তেওঁলোকে। ফাইনেলি গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।
যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু যদি ফেচবুকত এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।